Hello everyone, মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কালি যিহেতু মই কৈছিলোঁ বহত ফুল কেনেকৈ তুলি ল'ব পাৰি তাকে দেখাম বুলি, আজি তাকে এটা ভিডিঅ' বনাই লৈ আহিছোঁ। এয়া ফুলটো মই কালি যে বাছি থৈছিলোঁ দেখিছেনে, কাখৰিটো, আৰু ফুলটো মই একেবাৰে অকণমানি বুটা এটা লৈছোঁ যাতে যেহেতু সহজ ফুলটো হয় ডাঙৰ নতুনবিলাকৰ কৰি বাবে। থাকিব পাৰি, যিমান ডাঙৰ আৰু কৰে বহুত নিজৰ ইচ্ছা। যিহেতু ফুলটো দি ল'লে ফুল হ'লে মানে চাই বেছি ফুলডাল ভাল হয়। হয়, আধা ফুল কাঠি ভৰাই ল'ব, তাৰপিছতে এনেকৈ সূতাডাল বৰডাল পাৰ কৰি ল'ব। হলি এডালত মই এনেকৈ লৈ লৈছোঁ, বৰখিনি প্ৰথমতে হাততে এনেকৈ মেৰাই মেৰাই হলিডালত ভৰাই যাম। আৰু ফুলৰ কাঠিটোৱে প্ৰতি যে ভৰাব লাগিব সেইটো নহয়, আপোনালোকে সূতা কম কমকৈ এনেকৈ লৈ গোটেইখিনি এনেকৈ ভৰাই যাব। আৰু এনেকৈ তুলি ল'বলৈ অলপ টাইম লাগিব প্ৰথমে, তাৰপিছতে তুলি লোৱাৰ পাছত আৰু ফুলখিনি তুলিবলৈ সহজ হয় আৰু কম সময়তে হয়। একেটা ফুলকে আপুনি যিমানখিনি ডাঙৰ কৰে সৰু কৰে নিজৰ ইচ্ছা। এতিয়া মই কাখৰিটো যিহেতু চব গামোচাত নিদিওঁ, বহুত ফুল তুলিলে ফুলটো আপুনি কাখৰিও দিব পাৰিব আধা, আৰু বাকী গোটাকৈ ফুলটো ফুল হিচাপে বাচিব পাৰিব। সেয়েহে এতিয়া মই যিহেতু কাখৰিটো চবতে নেবাচোঁ, সেয়েহে কাখৰিটো মই বহুত নুতুলোঁ, অকল ফুলটো তুলিছোঁ। এতিয়া আকৌ বৰখিনি তুলি থাকোঁতে দেখিছেনে, এফালে বেটা শুই আছিলে, উঠি আমনি কৰিছে, ওচৰতে বহি থাকিব লাগে, তাক চিপছ দিছোঁ নেখায়, ললিপপ দিছোঁ নেখায়, মানে আমনি অকণমান আৰু লৈ ফুচুলাই দিছোঁ আৰু তাক। সেয়া কোচৰ পৰা যিহেতু নামিবই বিচৰা নাই, শুই উঠিছে যে মনটো মানে ভাল লগা নাই তাৰ, সেয়ে অকণমান বহিলোঁ তাৰ লগত। তাৰপিছতে আকৌ আহিলোঁ, এয়া দেখিছেনে এটা কাঠি বচা হৈ গ'ল। তাৰপিছতে মই নেক্সটটো কাঠি বাচিব লৈছোঁ। এয়া আপোনালোকে এনেকৈ এটা হলি মাৰিত চিপ কাঠি এটা দি বৰডাল পাৰ কৰাই ল'ব প্ৰথমে। এতিয়া বাচি থোৱা কাঠিটোৰ আঁতৰাই মই চিৰিডাল ভৰাই লৈছোঁ, ভৰাই লৈ এইফালে বৰডাল পাৰ কৰি লৈছোঁ। দেখিছেনে, চিপ কাঠি এটা দি ল'ব কিন্তু হলি মাৰিডালত। এইফালে গাঁঠিটো মোৰ ওলাই গৈছিলে, সেইবাবে মই আকৌ ভৰাই লৈছোঁ। আৰু দেখিছেনে, একেবাৰে সহজ হয় এনেকৈ। অকণমান টাইম লাগে বাৰু বৰখিনি তুলি লওঁতে, তাৰপিছতে আপোনাৰ মানে ফুল বাচোঁতে ইমান আমনি নালাগে এনেকৈ এইটো প্ৰচেছত কৰিলে। এনেকৈ মই হাততে কৰি লৈছোঁ। প্ৰথমতে হাতত আপোনালোকে এনেকৈ একোচাকৈ হাততো উঠাই ভৰাই দিব পাৰে হলিডালত, নহ'লেও হলিডালত ডাইৰেক্টো ভৰাব পাৰে বাৰু, নিজৰ ইচ্ছা, যিটো সুবিধা সেনেকৈ কৰিব। আৰু এনেকৈ মই এনেকৈ ভৰাই গৈছোঁ অলপ অলপকৈ, আৰু বৰখিনি বৰ চুটিকৈ নভৰাব, অকণমান এনেকৈ ইমানখিনি জোখতে, আৰু ইমান চুটিও নহয় ইমান দীঘলো নহয়, এনেকৈ ৰাখিব। এনেকৈয়ে মই এটা এটাকৈ গোটেইকেইটা কাঠি বাছি ল'ম। এই ৰঙা ৰছীডালে বান্ধি থৈছোঁ দেখিছেনে, সেইখিনিলৈকে মোৰ ফুলটো, বাকীখিনি কাখৰি হয়, কাখৰিখিনি মই বহত নুতুলোঁ, যিহেতু ইমান দীঘলীয়াকৈ বহুত তুলি ল'লে পাছত মানে বৰখিনি দাঙি লওঁতে কাঠিখিনি ভালকৈ নুঠে, স্পষ্টকৈ দিগদাৰ হয়। সেইটো কাৰণে যিমান পাৰে সৰু কৰিব, চুটি কৰিব, তেতিয়া ভাল। এতিয়া মোৰ এইখিনি বচা হৈ গ'ল। এতিয়া মই এনেকৈ চিৰিডাল ভৰাই ফুলটো উঠাই যাম। এতিয়া প্ৰথম কাঠি যিহেতু, সেইবাবে মই এডাল চিৰি ভৰাইছোঁ, কিন্তু এডালৰ পৰা বাকীখিনি কিন্তু এইফালে বৰখিনি ইফালে এডাল চিৰি ভৰাব আৰু এইফালে এডাল চিৰি ভৰাব, তেতিয়া ফুলটো স্পষ্ট হয়, মানে তেতিয়া একো সূতা তল ওপৰ নহয়, ধুনীয়াকৈ স্পষ্ট হয়। এয়া দেখিছেনে, চেম কাঠি ভৰালে যেনেকুৱা হয় তেনেকৈ ভৰাব লাগে। আৰু এতিয়া মোৰ ফুলটো বাছি হৈ গৈছে। এতিয়া যিখিনি কাঠি মই
কাষৰিটো বাছি থৈছিলোঁ, সেই কাষৰিখিনি মই বাছি লৈছোঁ। কাষৰি কাঠিখিনি মই উলিয়াই দিম আৰু বাছি। আৰু এইটো কাষৰি যিহেতু নাবাছোঁ সেয়েহে এয়া দেখিছেনে ফুলপাহ, অকল মই যিটো সৰু ফুল বহত তুলি লোৱা হৈছিলে সেইটো মই অকল দুটা লাইনত ফুলটো উঠাইছোঁ, দুটাকৈ উঠাইছোঁ মানে, যথেষ্ট ডাঙৰ হৈছে কাষৰিটোৰ লগত। এতিয়া প্ৰায় হৈছেগৈ আৰু মোৰ। আপোনালোকেও এনেকৈ কৰি চাব, সহজ হয় যথেষ্ট। তেতিয়া আপোনালোকৰ একো আমনি নালাগে আৰু গামোচা ফুল বাচি। এনেই গামোচাখনৰ আমি ফুল বাচিলে বহুত কষ্ট নহয় জানো, বহুত দিগদাৰ হয়, ডাঙৰকৈ ফুল বাচিবলৈও দিগদাৰ হয়। কিন্তু আপোনালোকে এনেই চিম্পুলত সৰুকৈ যদি ফুল বাচোঁ বুলি ভাবে, এনেকৈ বহত তুলি ল'লে যথেষ্ট সহজ হয়। এয়া দেখিছেনে ফুলটো, ধুনীয়া লাগিছেনে জনাবচোন দেই। সৰু হয়, একেবাৰে চিম্পুল হয়, একেবাৰে চিম্পুল ফুলটোকে মই প্ৰথমখন গামোচাত লৈছোঁ, কাৰণ যাতে আপোনালোকেও আমনি নাপায়। বৰ ডাঙৰ ফুল এটা লৈ ল'লেও আপোনালোকে ভিডিঅ'টো আমনি পাব। আৰু সৰু যদিও ফুলটো যথেষ্ট মৰম লাগিছে নহয় জানো। মই ফুলটো কিন্তু ওপৰৰ ফালে উল্টা, তলৰ ফালেহে চিধাকৈ বাচিছোঁ দেই। আপোনালোকে কেনেকৈ বাচে, যেনেকৈ ভাল পায় তেনেকৈ বাচিব বাৰু। আজি ভিডিঅ'টো ইমানেই, বাই।